আমাক 24 ঘণ্টাৰ ভিতৰত ন্যায় লাগে 24 ঘণ্টাৰ ভিতৰত ন্যায় লাগে এই হত্যাকাণ্ডৰ উচিত তদন্ত কৰিব লাগিব উচিত তদন্ত কৰিব লাগিব জয়কান্ত বৰ্মনক ফাঁচি দিয়ক জয়কান্ত বৰ্মনক ফাঁচি দিয়ক আইন হাতত তুলি লৈ কি জগৰীয়া হ'ব পানিশমেন্ট কি হ'ব মই নকওঁ হয়তো জীৱনভৰ জেল হ'ব পাৰে বা কণ্ডিশ্যন সাপেক্ষে ফাঁচি হ'ব পাৰে সেইটো কথা 24 ঘণ্টাত ন্যায় লাগে 24 ঘণ্টাত ন্যায় লাগে 24 ঘণ্টাত ন্যায় লাগে আপনি মাইক লগাব না আমাৰ ৰঙাচুকাৰ এজন মানে কেতিয়াও আমি মানে লীলাদাৰ অভাৱটো আমি কেতিয়াও পূৰণ কৰিব নোৱাৰিম লীলাদা আমাৰ ৰঙাচুকাৰ সম্পূৰ্ণ সাংস্কৃতিক জগতৰ লগত যিজন এজন ব্যক্তি আছিল যে জড়িত হৈ আছিল সেই মানুহজনক সেই সম্পদটোক আমি হেৰুৱাব লগা হ'ল নৃশংস হত্যাৰ বলিকাণ্ড হ'ল এইটো আমাৰ মানে 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 শুনিলে আমি হজম কৰিব নোৱাৰা এটা বিষয় যে আমাৰ ৰঙাচুকাৰ তেনেকুৱা এটা জেগাত তেনেকুৱা এজন ব্যক্তিক আমি হেৰুৱাই এতিয়া আমি খবৰ পোৱা মতে যিজন ৰাকেশ শৰ্মা তেখেতৰো বৰ্তমান সংকটজনক অৱস্থাত গুৱাহাটী GNRCত তেওঁ চিকিৎসাধীন হৈ আছে আমি প্ৰশাসনৰ ওচৰত আমাৰ অনুৰোধ যে আপোনালোকৰ ওপৰত আমাৰ যথেষ্টখিনি আস্থা আৰু বিশ্বাস আছে এই দোষীক উচিত তদন্ত দি আমাৰ ৰাইজক যাতে যি আশা আছে সেই আশাক কেতিয়াও যাতে আপোনালোকে মিলান কৰিবলৈ নিদিব আমিও তাতে বিহু মেলাতে আছিলোঁ বাৰু ঘটনাটো হোৱাৰ আগত আমি গুচি গ'লোঁ আমি আমাৰ প্ৰগ্ৰেম কৰিবৰ কাৰণে আহিছিলোঁ তাত কিন্তু যি সময়ত মানে সেই ঘটনাটো ঘটিল আমি তাত উপস্থিত নাছিলোঁ কিন্তু ইমান এটা ডাঙৰ ঘটনা কৰি পেলাই যায় ইমান আমাৰ নিজৰ সম্পদটো যিজন মানুহে গোটেই আমাৰ ৰঙাচুকুৱা বুলিয়ে নহয় জামুগুৰি হাটৰ প্ৰত্যেকজন মানুহৰ বিপদ আপদৰ সময়ত যিজন মানুহে সমভাগী হৈছিল তেনেকুৱা এজন মানুহক আজি এহেঁতে নৃশংসভাৱে হত্যা কৰিলে